নমস্কাৰ। আজি মই আপোনালোকৰ মাজলৈ অন্য এটি ভিডিঅ' লৈ আহিছোঁ। আচলতে এই ভিডিঅ'টো হৈছে মই ঘৰত আজৰি সময়ত কি কৰি থাকোঁ। ধৰক মই আপোনালোকক সিদিনা দেখুৱাইছোঁ যে মই মেচিনত কাম কৰোঁ, চিলাই কাম কৰোঁ, আৰু মই এয়া ঊল গাঁঠি থাকোঁ। কুৰ্চী খলাৰে কুৰ্চীৰ কাম কৰি থাকোঁ। অকল কুৰ্চী বুলি নহয়, চুৱেটাৰ গাঁঠা, ঊল গাঁঠা, মোজা গাঁঠা, টুপি গাঁঠা সকলোখিনি কামেই কৰোঁ। এয়া মই আজি কুৰ্চীৰ কাম আপোনালোকক দেখুৱাইছোঁ কেনেকৈ কৰিব লাগে। অৱশ্যে আজিকালি প্ৰায় তিৰোতা মহিলাসকলে এই কুৰ্চীৰ কামবোৰ জানেই। তথাপিতো মই যিবিলাকে নাজানে তেখেতসকলৰ কাৰণে এই ভিডিঅ'টো লৈ আহিছোঁ। তেখেতসকলে এইদৰে কুৰ্চী ঘৰতে এনে আজৰি সময়ত বহি নাথাকি এইদৰে কিবাকিবি কৰি থাকিলে অৱশ্যে আচলতে মনটোও ভাল লাগে আৰু নিজৰ কৰ্ম এটাও হয়। তাৰোপৰি দুই এখন এই ধৰক মই ইয়াতে এইখন উলিয়াইছোঁ, এনেকুৱা ধৰণে কৰিব পাৰি আৰু আপোনালোকৰ ইচ্ছা অনুযায়ী ডাঙৰ সৰু কৰিব পাৰে। হয়তো আপোনালোকে এইদৰে গাঁঠি বহল কৰিব পাৰে, আৰু এয়া মই বহল কৰি লৈছোঁ, আপোনালোকক দেখুৱাইছোঁ। এইখন বহল কৰি গাঁঠিছোঁ। এনেদৰে গাঁঠিব আপোনালোকে। গাঁঠি ধৰক এইখন শৰাই, আপোনালোকে যদি শৰাইটো এনেকৈ পাৰি দিয়ে তেতিয়া দেখিবলৈ ধুনীয়া হয়। ধৰক আপোনালোকৰ ঘৰত কিবা পূজা পাতল হৈছে, কৰ্ম হৈছে, তেতিয়া যদি আপোনালোকে এই শৰাইখনত যদি পুথি এখন থৈ দিয়ে, নাইবা যদি আপোনালোকৰ যদি শালগ্ৰাম পূজা আছে তেতিয়াহ'লে শালগ্ৰাম গোঁসাইখন ইয়াত থৈও পূজাৰ আগত এনেকৈ এইখন দিব পাৰি, তেতিয়া দেখিবলৈ ধুনীয়া হয়। তাৰোপৰি মই এইবিলাক বনাইছোঁ। এইবিলাক ধৰক চকী, এইবিলাক যদি এনেকৈ মই বনাই পেলাই চকীত দিয়া যায় তেতিয়াও দেখিবলৈ ধুনীয়া হয়। তাৰোপৰি এয়া মই টেবুল ক্লথ গাঁঠিছোঁ। এইখন টেবুল ক্লথ গাঁঠিছোঁ, আপোনালোকে দেখিছে। এইখন টেবুল ক্লথ, গতিকে এইখন মই কুৰ্চীৰে গাঁঠিছোঁ। এয়া আপোনালোকেও এনেকৈ গাঁঠিব পাৰে, কিন্তু কিছুমানে ডিজাইন দিব পাৰে। যদি আপোনালোকে জানে তেতিয়াহ'লে ডিজাইন দি ল'ব। এয়া দেখিছে, এয়া মই শৰাইত এনেকৈ বনাই লৈছোঁ। আচলতে শৰাইখনত এনেকৈ দিলে শৰাইখন দেখিবলৈ ধুনীয়া হয় আৰু লেতেৰাও নহয়। ইয়াতে এইবিলাক বনাইছোঁ। এইখন শৰাইত এনেকৈ সজাই থৈছোঁ আৰু এইখন ইয়াতে পাৰি থৈছোঁ। এয়া আপোনালোকে যদি ৰং বিৰঙৰ কৰিব পাৰে, বেলেগ বেলেগ ঊল দি গাঁঠিব পাৰে, তেতিয়া ধুনীয়া হয় দেখিবলৈ। এইখন মোৰ বহুৰূপী ঊলেৰে কথা, গতিকে দেখিবলৈ অলপ ভাল লাগিছে। আৰু এনেকুৱা মই বহুত বনাইছোঁ, আৰু কোনোবাই মোৰ পৰা নিছে। যদি আপোনালোকে এইদৰে গাঁঠিব পাৰে তেতিয়াহ'লে গাঁঠি পেলাই আপোনালোকে এইবিলাক বিক্ৰী কৰিব পাৰে, বিক্ৰীও হয়। একোখন যদি আপোনালোকে 130-40 টকাটো দিয়ে তেতিয়াহ'লে আপোনালোকৰ একো লোকচান নহয়। গতিকে আপোনালোকে এনেকৈ গাঁঠিব। আৰু এয়া মই এইখন গাঁঠিছোঁ গোল টেবুলত। এনেকৈ গোল টেবুলত দিলে দেখিবলৈ ধুনীয়া হয়। গতিকে এইবিলাক আজৰি সময়ত মই কৰি থাকোঁ। যদি আপোনালোকে দেখি ভাল পাইছে বা শুনি ভাল পাইছে তেতিয়াহ'লে আপোনালোকে মোক লাইক কমেণ্ট কৰিব। আৰু যদি আপোনালোকৰ ইচ্ছা হয় তেতিয়াহ'লে আপোনালোকে কৰিব পাৰে। আৰু যদি শিকি ল'ব বিচাৰে তেতিয়াহ'লে মই আপোনালোকক এইদৰে শিকাই দিব পাৰোঁ। ঊল আৰু কুৰ্চী সলা লাগিব। কুৰ্চী সলাৰ এইদৰে মই আপোনালোক এইডাল কুৰ্চী সলা হয়, এইডালেৰে এনেকৈ গাঁঠি আপোনালোকক মই শিকাই দিব পাৰোঁ। আপোনালোকে মোবাইলৰ জৰিয়তে শিকিব পাৰে, গতিকে আপোনালোকে শিকি ল'ব। আৰু মই অৱশ্যে এইবিলাক কাম মোৰ ছোৱালী দুজনী আছে, সিহঁতকো শিকাইছোঁ, সিহঁতেও জানে। আৰু মোৰ বোৱাৰীও গাঁঠিব পৰা হৈছে, বোৱাৰীকো মই শিকাই দিছোঁ। এতিয়া বোৱাৰীও গাঁঠিব পাৰে, গাঁঠি এইবিলাক কৰিছে। আৰু মোৰ বেলেগ ৰুমতো সজাই থৈছোঁ, এইবিলাক দেখিবলৈ খুব ভাল লাগে। গতিকে আজিৰ ভিডিঅ'টো মই ইমানেই কৰিলোঁ। নমস্কাৰ, আহিলোঁ।